অসমবাসীৰ হিয়াৰমুঠু জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিল, মই গছক পূজা কৰোঁ, মই গছ ভাল পাওঁ, মই গছৰ সন্তান, মই নদীৰ সন্তান, মই পাহাৰৰ সন্তান, মই প্ৰকৃতিৰ সন্তান। শিৱসাগৰ সাৰ্থক জুবিন গাৰ্গৰ এই সপোন বাস্তৱ ৰূপ দিবলৈ মিছন নাহৰ ৰূপায়ণ, লক্ষ্য 40,000 নাহৰ পুলি ৰোপণ। শিৱসাগৰ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰত 200 নাহৰ পুলি ৰোপণ কাৰ্যসূচী, 40,000 নাহৰ পুলি সমগ্ৰ শিৱসাগৰ ৰোপণ কৰা সংকল্প। শিৱসাগৰ জুবিন ফেন ক্লাব আৰু শিৱসাগৰবাসীৰ উদ্যোগত জুবিন গাৰ্গে সপোন দেখে সেউজীয়া পৰিৱেশক বাস্তৱ ৰূপ দিবলৈ ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰ উদুলি মুদুলি। ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰ সেউজীয়া কৰাৰ সপোন আছে জুবিনদাৰ। আজি মৰমৰ শিল্পীজনক সপোন পূৰণ কৰিবলৈ মিছন নাহৰ কাৰ্যসূচী ৰূপায়ণ। কেৱল ৰূপায়ণ কৰাই নহয়, এইসমূহ পুলি চোৱা চিতাৰ দায়িত্ব লোৱাৰ সংকল্প জুবিন ফেন ক্লাবৰ। জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ কাৰ্যসূচীত অংশগ্ৰহণত শিৱসাগৰত এই মহান শিল্পীজনৰ বিভিন্ন অনুৰাগীয়ে অংশগ্ৰহণ কৰে। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। জুবিনৰ যি সপোন আছিল, সেই সপোনটো সাকাৰ ৰূপ দিবলৈ আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালী ওলাই আহিছে। তাহাঁতি এনেই ওলাই অহা নাই, দে ৱান্টেড চেঞ্জড এনভাইৰনমেণ্ট, নিউ আছাম, নতুন অসম এখন গঢ়াৰ কাৰণে এই ল'ৰা ছোৱালীবোৰ ওলাই আহিছে। আৰু আমি এই ল'ৰা ছোৱালীখিনিৰ লগত আছো। আমি যি আমাৰ আগৰ আমাৰ পুৰণা চাম, আমি তেওঁলোকৰ লগত আছো। আমি জানো যে জুবিনে এটা গতি দি গৈছে তেওঁলোকৰ চিন্তাৰ গতিটো মূল বস্তু। নতুনকে ভাবিবলৈ শিকাইছে, নতুনকে চিন্তা কৰিবলৈ শিকাইছে। নেৰ' পলিটিকেল কালচাৰ এৰি এটা ব্ৰড মাইণ্ডেড হৈ পেলাই সকলোৱে নতুন অসম গঢ়াত সহযোগিতা কৰক। আজি এই নাহৰ পুলিবিলাকৰ নিচিনাকে তেওঁলোকৰ চিন্তা চৰ্চা ওপৰলৈ যাওক, তলত নাথাকক। নাহৰৰ পুলিবিলাকৰ নিচিনাকে তেওঁলোকৰ শ্ৰীবৃদ্ধি হৈ যাওক। গতিকে এইটোৱে কি কৰিব, নতুন অসমখন সঁচাকে সাকাৰ ৰূপ লাগিব। তোমালোক সৌভাগ্যৱান, তোমালোক এই নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী, সকলো মিডিয়া পিপল। আৰু এইবিলাকে এখন আমি হয়তো নাথাকিব, বাট ইউ উইল হেভ এ নিউ আছাম। জুবিনৰ পৰা এইটো উদ্ভূত হ'ব। জুবিন সৰ্বকালৰ বাবে থাকি যাব তোমালোকৰ মাজত, এই এক্টিভিটিজ, এই কামবিলাকৰ মাজত। এইটো কথা মই জানো, মোৰ বিশ্বাস জুবিনৰ কাৰণে যিখিনি ল'ৰাই কান্দিছে আজি, সেই কান্দোন অথলে নাযায়। এটা দুটা নহয়, লক্ষ লক্ষ মানুহে কান্দিছে বুঢ়াৰ পৰা কেঁচুৱালৈ। এই চকু পানী অথলে নাযায়, আমাৰ বিশ্বাস। যিসকল প্ৰবাসী অসমীয়া, তেওঁলোক অসমীয়া হয় নহয়, গতিকে তেওঁলোকক মাতিব কিয় লাগে? তেওঁলোক ঘৰলৈ আহক, আমাৰ দুখৰ সমভাগী হওক। আমাৰ পৰিয়ালৰ কথা গোটেই অসমবাসীৰ দুখৰ সমভাগী হওক। তেওঁলোক ইয়াত আহক, ইয়াত আহি যি দেখিছিলে, যি য'ত আছিলে, যি ফটোগ্ৰাফ আছিল, সকলো দিয়ক ইনভেষ্টিগেটিং এজেঞ্চিক। তেতিয়াই বস্তুটো খৰতকীয়া হ'ব। আমি গৈ পেলাই কিয় মাতিব লাগে, কিয় চমন জাৰি কৰিব লাগে? অসমীয়া হয়, অসমীয়া বৃহত্তৰ অসমীয়া জাতিটো মানে তেওঁলোক অংশবিশেষ হয় নহয়, এই কথাটো নিজকে সোধক। ইয়ালৈ আহক, একো ভয় শংকা নহয়। অসমৰ মানুহ সদায় উদাৰ মনোবৃত্তিৰ। গতিকে তেওঁলোক আহক। আমাৰ এটা হাম্বল এপিল ফ্ৰম দ্য ফেমিলি। নাই মূৰৰ ওপৰত থকা সেই চাকখনে হেৰাই গ'ল, সেই বটবৃক্ষজোপাই হেৰাই গ'ল। কিন্তু সেই বটবৃক্ষজোপাই কৈ থৈ যোৱা আদেশ আমি পালন কৰিবলৈ চেষ্টা কৰিছিলোঁ। সেইজন ৰজাই কৈ থৈ যোৱা, ৰজা বুলি শিৱসাগৰৰ পৰাই নাম দিছিলোঁ আমাৰ হিয়াৰমুঠু জুবিন গাৰ্গক। ৰজা বুলি আমি মাতোঁ। আৰু ৰজাই নিৰ্দেশ দি থৈ গৈছিলে যে জয়সাগৰখন, ঐতিহাসিক জয়সাগৰ পুখুৰীটো বা ইয়াৰ চৌকাষে থকা ঐতিহাসিক সমলবিলাক এনেকুৱাকৈ সেউজীয়া কৰিবি, যাতে সদায় সেউজীয়া হৈ থাকে। জয়সাগৰ পুখুৰীটো ইমানেই ডাঠ সেউজীয়া কৰিব লাগিব যে ৰ'দৰ পোহৰ নপৰে। আৰু সেই হিচাপতে দাদাই 2017 চনত আহি নিজেই ইয়াতে আহি নাহৰ পুলি ৰুই থৈ গৈছিলে। আৰু আমি আৰম্ভণি কৰিছিলোঁ মিছন নাহৰ।